মৰিয়নি গাভৰুবাগান প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰবীন চন্দ্ৰ গড়লৈ অৱসৰী সম্বৰ্ধনা জ্ঞাপন। প্ৰধান শিক্ষক বিদায়ী সম্বৰ্ধনা সভা। গাভৰুবাগান প্ৰাথমিক বিদ্যালয়ত এক আৱেগভৰা পৰিৱেশ। সুদীৰ্ঘ সময় যেতিয়া এজন শিক্ষকে এখন বিদ্যালয়ত শিক্ষকতা কৰি অৱসৰ লয়, তেতিয়া ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকল মৰ্মাহত হৈ পৰাটো স্বাভাৱিক। গাভৰু পৰ্বত চাহ বাগিচাৰ ৰবীন চন্দ্ৰ গড়ে 1988 চনৰ 23 আগষ্ট তাৰিখৰ পৰা শিক্ষকতাৰ জীৱন আৰম্ভ কৰি গাঁওখনলৈ গৌৰৱ কঢ়িয়াই আনে আৰু 2017 চনত জিলা কৃতি শিক্ষকৰ বঁটা পাবলৈ সক্ষম হৈছিল। তেওঁ চৰকাৰীভাৱে এই বছৰৰ 31 জানুৱাৰী তাৰিখে কৰ্মজীৱনৰ সামৰণি পৰে। তেওঁ সুদীৰ্ঘ 36 বছৰ ধৰি এই বিদ্যালয়খনত শিক্ষকতা কৰি দেওবাৰে আনুষ্ঠানিকভাৱে বিদায় লয়। এই বিদ্যালয়ৰ পৰা ছাত্ৰ-ছাত্ৰী, অভিভাৱক, দল সংগঠন, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু গাঁওবাসীয়ে আনুষ্ঠানিকভাৱে দেওবাৰে অৱসৰী শিক্ষক ৰবীন চন্দ্ৰ গড়ক সম্বৰ্ধনা জ্ঞাপন কৰিবৰ বাবে এখনি সম্বৰ্ধনা সভা অনুষ্ঠিত কৰে। বিদ্যালয়খন তেওঁ এটি মন্দিৰৰ দৰে কৰি ৰাখিছিল আৰু ছাত্ৰ-ছাত্ৰীসকলক নিজৰ ল'ৰা-ছোৱালীৰ দৰে মৰম চেনেহ কৰি শিক্ষাদান কৰিছিল। সেয়েহে তেওঁক বিদায় সম্বৰ্ধনা জ্ঞাপন কৰা মুহূৰ্তত সকলোৱে আৱেগভৰা মন আৰু দুচকু চকুপানী লৈ তেওঁৰ চৰণ চুই এখনি সম্বৰ্ধনা পত্ৰ, এখন সঁফুৰা, এখন ছাল আৰু অৰ্ধশতাধিক গামোচাৰে মৰম যাচিলে সকলোৱে। শিক্ষক ৰবীন চন্দ্ৰ গড়েও সকলোৰে অফুৰন্ত মৰম ভক্তি দেখি আৱেগিক হৈ পৰা দেখা যায়। তেওঁ অৱসৰ লৈছে যদিও ছাত্ৰ-ছাত্ৰীসকলক শিক্ষাদান কৰিবলৈ এই বিদ্যালয়লৈ আহি থাকিব বুলি জানিব দিয়ে। এজন শিক্ষক এডাল মমবাতিৰ দৰে, নিজেই জ্বলি জ্বলি আনক পোহৰ দি এদিন শেষ হৈ যায়, কিন্তু পোহৰ থাকি গ'ল সমাজত। শিক্ষক ৰবীন চন্দ্ৰ গড় ইয়াৰ এক উদাহৰণ আৰু এয়াই হৈছে এজন প্ৰকৃত শিক্ষকৰ আদৰ্শ। 1988 23 আগষ্টৰ পৰা আৰম্ভ হৈছিলে। মই প্ৰথমে 636 নং গাভৰু আলিমুৰ প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক হিচাপে কৰ্মৰত আছিলোঁ। তাৰপিছত তাত সুদীৰ্ঘ 7 বছৰ দিন চাকৰি কৰাৰ পিছত মোক বদলি সংক্ৰান্তত গাভৰুবাগান প্ৰাথমিক বিদ্যালয়ত অনা হ'ল আৰু তেতিয়াৰ পৰাই 2025 চনৰ 2026 চনৰ জানুৱাৰী মাহৰ 31 তাৰিখে মই এইখন বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰিলোঁ। এইখন বিদ্যালয়তে মই পঢ়ি যোৱা আৰু এইখন বিদ্যালয়তে মোক কৰ্মৰত কাৰণে দিয়াৰ কাৰণে মই চৰকাৰলৈও ধন্যবাদ জনাইছোঁ, যিহেতু আমি বাগানৰ ছাত্ৰ-ছাত্ৰীসকল আমাৰ বহুতো পিছপৰা হোৱাৰ কাৰণে আমাৰ বিভাগীয় বিষয়াসকলে ইয়াত মোক আনিলে। অনাৰ পিছত মই বহুদিন অকলে থাকিলোঁ। তেতিয়া আছিলে ছাত্ৰ-ছাত্ৰী যথেষ্টখিনি আছিলে। 2004 চনত আমাৰ এইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আছিলে প্ৰায় 540 জন ছাত্ৰ-ছাত্ৰী আছিলে। আমি 2জন শিক্ষক আৰু SK বুলি এটা সহায় কৰিবৰ কাৰণে আমাৰ 4জন ইয়াৰ স্থানীয় যুৱককে নিযুক্তি দিছিলে। সেইসকলৰ লগতে থাকি আমি কৰ্ম কৰি গৈছিলোঁ। আমাৰ প্ৰধান শিক্ষক এজন আছিলে ফুকন ছাৰ, তেখেতেও অৱসৰ হোৱাৰ পিছতে আমি দায়িত্ব গ্ৰহণ কৰিলোঁ। দায়িত্ব গ্ৰহণ কৰাৰ পিছতেই 2012 চনত তেখেতে ৰিটায়াৰমেণ্ট হ'ল। ৰিটায়াৰমেণ্ট হোৱাৰ পিছতে আকৌ আমাক দায়িত্বটো দিয়া হ'ল। বৰ্তমানলৈকে আমি কৰ্মৰত কৰি গৈছিলোঁ। ইয়াৰ পৰা বহুতো ছাত্ৰ-ছাত্ৰীক কিমান পাৰিলোঁ আমি শিক্ষা দান দিলোঁ। ইয়াৰ পৰা বহুতো ছাত্ৰ-ছাত্ৰী ইয়াৰ পৰা অৱসৰ গ্ৰহণ কৰিলে, ওলাই গৈছে চাকৰি কৰ্ম ক্ষেত্ৰত আৰু কিছুমান ছাত্ৰ-ছাত্ৰীক হয়তো আমি অনাগত দিনত হেৰুৱাবলগীয়াও হৈছে। সেইখিনি আমাৰ বেদনা, যিহেতু এজন ছাত্ৰ পঢ়ি থকা অৱস্থাটো মানে হেৰাই দিয়াটো আমাৰ কাৰণে এটা বৰ দুখ লগা। সেইকাৰণেই মই এইখন বিদ্যালয়তে যিমান দিন থাকোঁ ওতঃপ্ৰোতভাৱে আমি কাম কৰি যাম আৰু ছাত্ৰ-ছাত্ৰীসকলক যিমান পাৰিম, শিক্ষক কৰ্মচাৰী যিকেইটা সংঘ আমাৰ আছে সেই সকলৰ লগত সদায় সহযোগিতা আগবঢ়াম। স্থানীয় ৰাইজৰ লগত সদায় সহযোগ আগবঢ়াই যাম আৰু ছাত্ৰ-ছাত্ৰীসকলকো মাজে সময়ে শিক্ষাদান দিয়াৰ মই এটা সংকল্প নিজে লৈছোঁ। আশা কৰিছোঁ ঈশ্বৰে আমাক অৱসৰ লোৱাৰ পাছতো ছাত্ৰ-ছাত্ৰীক পাঠদান কৰিব।
সেইটো এটা ভাবিয়ে থৈছোঁ, যিহেতু আমাৰ পিছপৰা অঞ্চল, ইয়াত শিক্ষকৰ সংখ্যাটো আমাৰ কম শ্ৰেণী ছাত্ৰ ছাত্ৰী অনুপাতে। সেইকাৰণে আমি ভাবিছোঁ সময় কেতিয়াবা আমি ইয়াত পাঠদান এটা দিয়াৰ ব্যৱস্থা এটা কৰিম আৰু শিক্ষক শিক্ষয়িত্ৰীৰ লগত সদায় এটা সহায় সহযোগিতা মনোভাৱেৰে আমি স্কুলখনৰ আগবঢ়াই লৈ যাম বুলি মই সংকল্প লৈছোঁ। আমি সকলোৱে উপস্থিত আছো গাভৰু প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত। আমাৰ এইখন বিদ্যালয়ৰে অৱসৰপ্ৰাপ্ত শ্ৰীযুত ৰবীন চন্দ্ৰ গড় ছাৰ বিদায় সম্বৰ্ধনা আজিও আয়োজিত কৰা হৈছিলে আৰু গাভৰুবাসী ৰাইজ, কৰ্মচাৰী, শুভাকাংক্ষী, প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলোৱে একলগ হৈ যথেষ্ট কষ্টৰে আজি অনুষ্ঠানটি অনুষ্ঠিত কৰিলে আৰু বিদায় সম্বৰ্ধনা সভাখন সমাপ্ত ইতিমধ্যে কৰিবলৈ গৈছে। মই সকলোকে এই চেগতেই সাংবাদিকক ধন্যবাদ দিয়াৰ লগতে তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিদায় শব্দটো বহুত বিষাদ আৰু বহুত দুখ লগা। আমাৰ ৰবীন গড় ছাৰদেৱে সুদীৰ্ঘ ৩৬ বছৰ ৯ মাহ ধৰি এইখন বিদ্যালয়তে শিক্ষকতা কৰিলে আৰু তেখেতে এইখন বিদ্যালয়ত পাঠদান কৰাত বহুতো অৰিহণা অৱদান আৰু সমাজৰ লগত দিহা পৰামৰ্শ দিয়া বা বিভিন্ন সমাজৰ কামত আগভাগ লোৱা আমি দেখা পাইছিলোঁ। আৰু তেখেতে এইখন বিদ্যালয়তে পঢ়া শুনা কৰাই আজি ডক্টৰ ইঞ্জিনিয়াৰ আৰু এডভকেট ইয়াৰ পৰা ওলাই গৈছে। আমি সেইটো কাৰণে গৌৰৱান্বিত কৰিছোঁ। আৰু বহুতো ল'ৰা ছোৱালী ভাল ৰিজাল্ট কৰিছে, LPBT পাইছে, MEBT পাইছে, মেট্ৰিকত ভাল ৰিজাল্ট কৰিছে, ষ্টাৰলৈকে পাইছে। সেইকাৰণে এইখন বিদ্যালয়ত তেখেতক অৱসৰ হোৱাৰ পিছত আমি যি বিদায় সম্ভাষণ কৰিলোঁ, আমি বহুত দুখ অনুভৱ কৰিছোঁ। আৰু তেখেতৰ অনাগত দিনবিলাক যাতে সুখ শান্তি হওক আৰু স্বাস্থ্য ভালে থাকক, তাৰে কাৰণে সকলোৰে আশীৰ্বাদ লৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ধন্যবাদ। এইখন স্কুলত মই 89ত ক্লাছ 5লৈ মই হেমলা স্কুলত গ'লোঁ। ক্লাছ 84ৰ পৰা মই এইখন LP স্কুলতে পঢ়াওঁ। সেইটো সময়ত আমাৰ এই LP স্কুলখন একেখনেই ৰুম আছিলে। আমি প্ৰায় প্ৰথম স্কুলত এডমিশ্যন লৈছিলোঁ, সেই সময়ত এই স্কুলখনত আমি বাহিৰত বাৰাণ্ডা আছিলে, সেই বাৰাণ্ডাত ঘৰৰ পৰা বস্তা লৈ আহোঁ আৰু বস্তা লৈ আহিয়ে ইয়াত আমি পঢ়িবলগীয়া হৈছিলে। তাৰপিছত ভিতৰত একেখন কোঠাতেই 4টা ক্লাছ হৈ আছিলে, প্ৰথম শ্ৰেণী, দ্বিতীয় শ্ৰেণী, চতুৰ্থ শ্ৰেণী। আমি পৰ্যায়ক্ৰমে মানে একেটা শ্ৰেণীতে আমি ছাৰৰ আগতো এজন আমি প্ৰধান শিক্ষক পাইছিলোঁ। তেখেতে আছিলে শ্ৰী সকান্ত মহন্ত, তেখেতে আমগুৰিৰ পৰা আহিছিলে। তাৰপাছত ছাৰক আমি এবছৰমান পাইছিলোঁ, আমাক চতুৰ্থ শ্ৰেণীত মানে ভাল শিক্ষা দিলে। তেখেতৰো একচুৱেলি যিকেইটা দিহা পৰামৰ্শ আৰু তেখেতৰ যিকেইটা আমাক মানে ভাল পৰামৰ্শ দিছিলে, আজি সেই পৰামৰ্শ লৈ আমি আগবাঢ়িলোঁ আৰু ক্ৰমান্বয়ে আৰু নিজৰ স্কুলীয়া শিক্ষা শেষ কৰি আৰু বাগানৰ চাকৰিত সোমালোঁ। তেখেতসকলৰ মানে বহুতো অৱদান আমাৰ ওপৰত আছে। মৰিণীৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, NE এক্সপ্ৰেছ।